হেল্ল' এভৰিবডি ৱেলকাম। আচলতে পুৱাৰ পে একো কাম নাছিল, বোলো অলপ বজাৰতো যাই আহোঁ আৰু লগতে নদীৰ কি অৱস্থা হৈছে, মানে বানপানীৰ অৱস্থা কি হৈ আছে তাকে চাই আহোঁ। এটা চাইডেতো ভাঙিছে, এয়া আপোনালোকে চাব পাৰে কালদিয়া নদীৰ অৱস্থা। নদী পূৰা ভৰ্তি আৰু এজাকৰ বৰষুণ হ'লে বানপানী হ'ব। আৰু নদীৰ অৱস্থাটো চাই মোৰ টেনশ্যন হৈছে আমাৰ পুখুৰীটোক লৈ, কাৰণ পুখুৰীত মাছ দিয়া হৈছে। এই আপোনালোকে পুখুৰীটো চাব পাৰে, অলপৰ কাৰণে ভৰা নাই আৰু পানী সোমাওঁ সোমাওঁ অৱস্থা। যিহেতু আমাৰ ইয়াত মানে বানপানী হোৱাৰ চান্স আছে, যদি কিবা কাৰণত ৰাতি বৰষুণ হয় তেতিয়াহ'লে ইয়াত বানপানী হ'ব, এইটো খাটাং। আৰু বানপানী হ'লে আপোনালোককতো পুখুৰীটো দেখাইছোৱে, পুখুৰীটো এনেই ভৰি আছে। আৰু ইপিনে যদি নদীৰ পানী কিবা কাৰণত বাহিৰ ওলায় তেতিয়াহ'লে পুখুৰীত যিমান মাছ আছে গোটেই যাব। আৰু আমাৰ হৈছে কি, এই যিখন নেট আছে, নেটৰ এটা চাইড হৈছে কি বাঁহৰ চোপা আছে, বাঁহ আছে। তো বাঁহৰ সেই এৰিয়াটোত মানে কি মাটিখিনি অলপ অসমান, গতিকে কিছুমান এৰিয়াত নেট অলপ উঠি আছে, তলেদি অলপ ফাঁক আছে। সেই ফাঁকখিনিৰ পৰা বচাবৰ কাৰণে আমি এই বেৰাখন বনাই আছোঁ। এই বেৰাখন এবাৰ বনাই লোৱাৰ পিছত, বেৰাখন এবাৰ দি লোৱাৰ পিছত তাৰপিছত বানপানী আহিলেও ইমান ভয় নাই। কাৰণ বানপানী, ডাঙৰ বানপানী হ'লেও সেই নেটৰ ওপৰেদি পানী নাযাব লাগে, কাৰণ নেটটো বহুত ওখ, 4.5 ফুট ওখ আছে। গতিকে ইমান পানী নহ'ব লাগে, সেই হিচাপত মানে প্ৰিকশ্যন হিচাপত এই বেৰাখন বনাই আছোঁ। এই বেৰাখন মানে সেই কৰিলে অলপ সৰু সৰু মাছ যাব, কিন্তু ডাঙৰ মাছ যাব নোৱাৰে, বিশেষকৈ গ্ৰাছ কাপ, চিলভাৰ কাপ টাইপৰ ডাঙৰ মাছখিনি যাব নোৱাৰে। তাৰে কাৰণে এই বেৰাখন বনাই আছোঁ। এই বেৰাখন হোৱাৰ পাছত মাছ যাব ভণ্টি, হে ভণ্টি পাৰিব যাবা মাছ? বেৰা বনোৱা হৈ গ'ল কমপ্লিট। এতিয়া সময় হৈছে বেৰাখন পুখুৰীত তাতে দিয়া। এই বানপানীৰ মাজত আৰুনো কি দেখাম, আজিৰ বাবে এইখিনিয়ে আছিল। বাই।